দৌল মন্দিৰত খাৰিজা বিজনী কুচৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বাক্সা জিলা কুচৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত আমি এই খাৰিজা বিজনী অঞ্চলৰ যি কৃতি ছাত্ৰ ছাত্ৰীক মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীক আমি আজি সম্বৰ্ধনা আৰু অভিনন্দন সভা এটা অনুষ্ঠিত কৰোঁ। আৰু এই সম্বৰ্ধনা সভাত আমাৰ গোটেই এই অঞ্চলৰ যি নেকি বয়োজ্যেষ্ঠ ব্যক্তিসকল বা শিক্ষিত যুৱক যুৱতী আহে আৰু সেইসকলক আজি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰি আমাৰ এটাই ভাল লাগিছে যে উঠি অহা প্ৰজন্মখিনি খুব উৎসাহ আৰু উদ্দীপনাৰে তেখেতসকলৰ নিজৰ ভৱিষ্যত লৈ তেখেতসকলে ভাল সপোন দেখিছে। ইয়াতে আমাৰ আগত তেখেতসকলে মত বিনিময় কৰি এটা ভাল পৰিৱেশ সৃষ্টি কৰিছে আৰু এইসকল ছাত্ৰ ছাত্ৰীয়ে যি নেকি ভাল ৰিজাল্ট কৰিয়েই আনিছে এই অঞ্চলৰ কাৰণে খাৰিজা বিজনী অঞ্চলৰ কাৰণে এটা সময়তে সেইসকল আমাৰ সম্পদ হ'ব। কাৰণ এই অঞ্চল এটা সময়ত খুবেই পিছপৰা অঞ্চল আছিলে। এই অঞ্চলৰ পৰা যে আজি ইমান ভাল ভাল ছাত্ৰ ছাত্ৰী ওলাই আহিছে তাকে আমি কুচৰাজবংশী ছাত্ৰ সন্থাই নথৈ আনন্দিত হৈছোঁ আৰু তেখেতসকলৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। লগতে আজি খুব এটা শিক্ষাৰ ক্ষেত্ৰত যিটো নেকি শিক্ষাত বাতাবৰণ অনাৰ কাৰণে আমি কুচৰাজবংশী ছাত্ৰ সন্থাই বিভিন্ন সময়ত শিক্ষাগত সজাগমূলক সভা অনুষ্ঠিত কৰি আহিছোঁ। সেইকাৰণে আমি শিক্ষামূলক শিক্ষাৰ দিশত আগবাঢ়ি যাবৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীক উৎসাহ দিয়াৰ কাৰণে আমি প্ৰতি বছৰেই বাক্সা জিলা কুচৰাজবংশী ছাত্ৰ সন্থা আৰু বিভিন্ন আঞ্চলিকে আমি যি নেকি সম্বৰ্ধনা অনুষ্ঠান আমি অনুষ্ঠিত কৰি আছোঁ, ঠিক তেনেদৰে আজি বাৰপেটাতো আমি অনুষ্ঠিত কৰিছোঁ। প্ৰায় মোটামুটি 50 গৰাকী ছাত্ৰ ছাত্ৰী ইয়াতে উপস্থিত হৈছিলে আৰু তেখেতসকলক আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আজি আমাৰ খাৰিজা বিজনী আঞ্চলিক কুচৰাজবংশী ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু বাক্সা জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া ইয়াতে উপস্থিত হৈ আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত হৈছিল। এই অঞ্চলৰ শিক্ষাবিদসকলে আমাৰ ইয়াতে উপস্থিত হৈছিল আৰু সম্বৰ্ধনা জনাই আমি খুবেই আনন্দিত হৈছোঁ।